হাই দোস্ত, ৱেলকাম টু ইউটিউব চেনেল টিপটপ গাঁৱলী। আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। স্বাধীনতা দিৱস 2024। স্বাধীনতা দিৱস বুলিলে আমাৰ মহাত্মা গান্ধীৰ কথা মনলৈ আহে, সুভাষ বসুৰ কথা মনলৈ আহে আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কথাও মনলৈ আহে। কিন্তু ইয়াৰ আৰু কিছুমান কথা হয়তো আমি বহুতেই জানো আৰু হয়তো বহুতেই নাজানো। ইষ্ট ইণ্ডিয়া কোম্পানী কোনে প্ৰতিষ্ঠা কৰিছিল? ইংৰাজসকল ভাৰতলৈ আহি কিমান বছৰলৈ ৰাজত্ব কৰিছিল? পোনপ্ৰথমবাৰৰ বাবে কোন মহান নেতাই ভাৰত স্বাধীনতাৰ কথা কল্পনা কৰিছিল? সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেল প্ৰথমবাৰৰ বাবে আপোনালোকে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। এতিয়া আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। 1600 চনৰ 31 ডিচেম্বৰত ইংলেণ্ডৰ প্ৰথম ৰাণী এলিজাবেথৰ দ্বাৰা প্ৰদান কৰা ৰাজকীয় চনদত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হয়। কোম্পানীটোৰ প্ৰতিষ্ঠাসকলৰ ভিতৰত আছিল 1 নম্বৰত থমাছ মাইট। তেখেতৰ জন্ম হৈছিল 1564 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1626 চনত। এজন ইংৰাজ ব্যৱসায়ী আৰু ৰাজনীতিবিদ যিয়ে কোম্পানীটো প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু 2 নম্বৰতে হৈছে জন হোৱাইট। তেখেতৰ জন্ম হৈছিল 1554 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1618 চনত। তেখেত এজন ইংৰাজ ব্যৱসায়ী আৰু ৰাজনীতিবিদ যিয়ে কোম্পানীটোৰ প্ৰথম গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 3 নম্বৰত হৈছে ছাৰ থমাছ ৰ। তেখেতৰ জন্ম হৈছিল 1581 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1646 চনত। তেখেত এজন ইংৰাজ কূটনীতিবিদ আৰু ব্যৱসায়ী যিয়ে ভাৰতৰ সৈতে কোম্পানীটোৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাত সহায় কৰিছে। এতিয়া কথা হ'ল, পোনপ্ৰথমবাৰৰ বাবে কোনজন ইংৰাজ ভাৰতলৈ আহিছিল? ভাৰতত উপস্থিত হোৱা প্ৰথম ইংৰাজজন আছিল থমাছ কেভেণ্ডিছ, যি 1587 চনত অৱতৰণ কৰিছিল। কিন্তু ভাৰতলৈ প্ৰথম ইংৰাজ ব্যৱসায়ী হিচাপে আহিছিল ৰুছিয়াৰ নেতৃত্বত আছিল ছাৰ ফ্ৰান্সিছ ড্ৰেকৰ। 1600 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিছিল আৰু 18 শতিকাৰ মাজভাগলৈকে উপমহাদেশৰ বৃহৎ অংশৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল। ব্ৰিটিছ ৰাজ বা ব্ৰিটিছ মুকুটৰ প্ৰত্যক্ষ শাসন 1858 চনৰ পৰা 1947 চনলৈকে মুঠ 89 বছৰ ধৰি চলিছিল। গতিকে ইংৰাজসকল ভাৰতত আছিল প্ৰায় 257 বছৰ, 1600 চনৰ পৰা 1947 চনলৈ। যদি আপুনি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কৰাৰ সময়খিনি অন্তৰ্ভুক্ত কৰে আৰু যদি আপুনি কেৱল প্ৰত্যক্ষ ব্ৰিটিছ মুকুট শাসনৰ সময়ছোৱাৰ কথা বিবেচনা কৰে তেতিয়াহ'লে 89 বছৰ, 1858 চনৰ পৰা 1947 চনলৈকে। ইংৰাজক খেদি পোনপ্ৰথমতে ভাৰত স্বাধীনৰ কথা কোন মহান ব্যক্তিয়ে কল্পনা কৰিছিল? ভাৰতৰ স্বাধীনতা আন্দোলনৰ ধাৰণাটো কেইবাজনো মহান ব্যক্তিয়ে কল্পনা কৰিছিল যদিও আন্দোলনটো গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা লোৱা কিছুমান মূল ব্যক্তিৰ ভিতৰত আছে। 1 নম্বৰতে হৈছে তাত্য টোপে। তেখেতৰ নাম 1812 চনত তেখেতৰ জন্ম হৈছিল, 1859 চনত তেখেতৰ মৃত্যু হৈছিল। 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ এগৰাকী নেতা যিয়ে ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজি স্বাধীন ভাৰতৰ কল্পনা কৰিছিল। 2 নম্বৰতে হৈছে মংগল পাণ্ডে। তেখেতৰ জন্ম হৈছিল 1827 চনত, 1857 চনত তেখেতৰ মৃত্যু হৈছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ এজন চিপাহী যিজনক প্ৰায়ে স্বাধীনতা আন্দোলনত পূৰ্বসূৰী 1857 চনত ভাৰতৰ বিদ্ৰোহ সূচনা কৰাৰ কৃতিত্ব দিয়া হয়। 3 নম্বৰত হৈছে ৰাণী লক্ষ্মীবাই। তেখেতৰ জন্ম হৈছিল 1828 চনত আৰু 1858 চনত তেখেতৰ মৃত্যু হৈছিল। 1857 চনত ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে ভাৰতীয় বিদ্ৰোহৰ নেতৃত্ব দি প্ৰতিৰোধৰ প্ৰতীক হৈ পৰা ঝান্সীৰ ৰাণী। আৰু শেষত এইজন হৈছে লালা ৰাজপথ ৰায়। 1865 চনত তেখেতৰ জন্ম হৈছিল আৰু 1928 চনত তেখেতৰ মৃত্যু হৈছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। এই কেইগৰাকীয়ে আছিল আমাৰ ভাৰত স্বাধীনতাৰ কল্পনা কৰা ব্যক্তি। জাতীয়বাদী নেতাসকল যেনে 1 নম্বৰ মহাত্মা গান্ধী। তেখেতৰ 1869 চনত জন্ম হৈছিল আৰু 1948 চনত তেখেতৰ মৃত্যু হৈছিল। তেখেতে অহিংস প্ৰতিৰোধ আন্দোলন নেতৃত্ব দিছিল। আৰু 2 নম্বৰত জৱাহৰলাল নেহৰু। তেখেতৰ জন্ম হৈছিল 1889 চনত আৰু মৃত্যু হৈছিল 1964 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল ব্যক্তি তথা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী।
তাৰপিছত 3 নম্বৰ সুভাষ চন্দ্ৰ বসু, তেখেতৰ জন্ম হৈছিল 1897 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1945 চনত। ভাৰতীয় জাতীয় সেনাবাহিনীৰ নেতৃত্ব দি সহস্ৰ প্ৰতিৰোধৰ পোষকতা কৰিছিল। আৰু 4 নম্বৰত হৈছে ভগত সিং, 1907 চনত তেওঁ জন্ম আৰু 1931 চনত তেওঁৰ মৃত্যু। ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি বিপ্লৱী আৰু শেষত শ্বহীদ। আৰু এই 5 নম্বৰত চৰ্দাৰ বল্লভ ভাই পেটেল, তেখেতৰ জন্ম হৈছিল 1875 চনত আৰু 1950 চনত তেখেতৰ মৃত্যু হৈছিল। ভাৰতৰ ৰাজকীয় ৰাষ্ট্ৰসমূহক একত্ৰিত কৰি স্বাধীনতা আন্দোলনত মূল ভূমিকা পালন কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰা কেইজনমান উল্লেখযোগ্য অসমীয়া নেতাৰ ভিতৰত আছে 1 নম্বৰ বিষ্ণুচৰণ বৰঠাকুৰ, অসমৰ অসহযোগ আন্দোলনৰ এজন বিশিষ্ট নেতা। 2 নম্বৰত পূৰ্ণচন্দ্ৰ বৰুৱা, অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰাম তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা। 3 নম্বৰত জগজীৱন ৰাম, স্বাধীনতা আন্দোলনৰ এজন বিশিষ্ট নেতা আৰু পিছলৈ কেন্দ্ৰীয় মন্ত্ৰী। 4 নম্বৰত কনকলতা বৰুৱা, কনাকী, 1942 চনত শোভাযাত্ৰাৰ সময়ত জাতীয় পতাকা কঢ়িয়াই লৈ প্ৰাণ আহুতি দিয়া 17 বছৰীয়া কিশোৰী। 5 নম্বৰত হেমচন্দ্ৰ বৰগোহাঁই, এক স্বাধীনতা ভাৰতীয় যোদ্ধা আৰু নেতা, অসমত জাতীয় কংগ্ৰেছ। 6 নম্বৰত মদন মৰম, কম বয়সতে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী। 7 নম্বৰত বীৰেন ব্ৰহ্ম, অসমত এজন স্বাধীনতা সংগ্ৰামী তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা। আৰু 1915 চনত মহাত্মা গান্ধীয়ে ভাৰতলৈ আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। অসহযোগ আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ আৰু চল্ট মাৰ্চকে ধৰি কেইবাটাও অহিংসা আন্দোলন নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে। 1942 চনত ভাৰতীয় আন্দোলন আৰু ভাৰতীয় স্বাধীনতা আন্দোলনত গান্ধীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু অৱশেষত 1947 চনৰ 15 আগষ্টৰ দিনাখন ভাৰত স্বাধীন হিচাপে ঘোষণা কৰা হৈছিল। 1947 চনৰ 15 আগষ্টৰ পৰা 1964 চনৰ 27 মেলৈ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ লগতে স্বাধীনতাৰ পিছৰ দেশৰ প্ৰথম বছৰবোৰ গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।